মাছখোৱাত কৰি থকা এটা গুলশান ফাৰ্মাচী ষ্ট'ৰ এটা আমি কেনেধৰণে বনাইছোঁ চাওক। আজি আপোনাক দেখাই আছোঁ। এইটো এটা ডাঙৰ কাউণ্টাৰ এটা বনাইছোঁ। ফাৰ্ষ্ট আপোনাৰ অলপ লুভাৰ্ছ পেনেলিং কৰি পেলাই তাৰপিছত ফল চিলিং, জিপছাম বৰ্ডৰ ফল চিলিং আছে আৰু আপোনাৰ মেডিচিন ৰাখাবিলাকৰ কাৰণে ওপৰত অপেনেবল চেল্ফ আছে। তাৰপিছত তাৰ 3 ফুটৰ হাইটত আপোনাৰ গোটেইকেইটা পাল্লা ডয়াৰ্ছবিলাক আছে। চ' পাল্লা ডোৰ্ছ গোটেইকেইটা কমপ্লিট কৰি কেনে এই গুলশান ফাৰ্মাচীটো আমি কমপ্লিট কৰিছোঁ। চ' হেণ্ড অভাৰ আজি দিন আছিলে, সেইকাৰণে হেণ্ড অভাৰ কৰিলোঁ। চ' আপুনি যদি গুৱাহাটী অসমত থাকে, এনেধৰণে যদি আপুনি এটা শ্বপ বা কেফে বা কিবা সৰু দোকান এটা লৈছে, তাৰ ইণ্টেৰিয়াৰ ডিজাইন কৰিম বুলি ভাবিছে, তাৰ কিবা কিবি বনাম বুলি ভাবিছে, তো তলত 2টা নাম্বাৰ দি আছে, তাতে যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনাৰ ঘৰত যদি কোনোবা ফ্ৰেণ্ডছ বা ফেমিলি ইণ্টেৰিয়ৰৰ কাম কৰি আছে, তেওঁক আমাৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পাৰিব। বিকজ তেওঁৰ যদি এই ভিডিঅ'টো চাই পেলাই যদি 2 পইচা বাচি যায় তো বহুত হেল্প হ'ব, প্লাছ আমিও এটা ভেলুৱেবল কাষ্টমাৰ গেইন কৰিব পাৰিম। চ' অনুগ্ৰহ কৰিছোঁ যে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ।